নমস্কাৰ মই দীপানিতা এই মুহূৰ্তত অন্য এটা খবৰ লৈ আহিছো সামগুৰিত যি বিজেপিৰ বৃহৎ জয় সেই বৃহৎ জয়ৰ পিছতে আজিৰ দিনটোত সংবাদ মেলত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক বিশেষ মন্তব্য কৰিছে আজমল বা AIUDF নথকাৰ বাবেহে সামগুৰিত বিজেপিৰ জয় হৈছে এই মুহূৰ্তত সবিশেষ খবৰ আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম এটা ব্ৰেকিং নিউজ বদৰুদ্দিন আজমল নোহোৱা হলে বিজেপিৰ বেছি ভাল হ'ব আজমল যদি নাথাকে তেনেহলে বিজেপিৰ বেছি ভাল হ'ব তুষ্টিকৰণ নিবিচাৰা ৰাইজৰ ভোট আমি বদৰুদ্দিন আজমল নাথাকিলেহে পাব AIUDF সামগুৰিত থকা হলে বিজেপিৰ জয় বা আমাৰ জয় নহলহেতেন এই মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ AIUDFৰ অৱৰ্তমানত বিজেপিয়ে লক্ষ্য আদৰ্শ কম্প্ৰমাইজ নকৰাকৈ কাম কৰিছে উপনিৰ্বাচনত সামগুৰিৰ জয় এয়া এক বৃহৎ ৰাজনৈতিক সফলতা লোকসভাত প্ৰথম দ্বিতীয় পৰ্যায়ত সংখ্যালঘুৰ আমি যথেষ্ট ভোট পাইছিলো লোকসভা নিৰ্বাচনত ফাৰ্স্ট ফেজ আৰু সেকেন্ড ফেজত আমি যথেষ্ট সংখ্যালঘুৰ ভোট পাবলৈ সক্ষম হৈছো 65% সংখ্যালঘু জনবসতিপূৰ্ণ যি সমষ্টি কৰিমগঞ্জত আমাৰ বৃহৎ জয় আছিল তুষ্টিকৰণ কাৰো সৈতে আমি নকৰো আমি সকলোকে ন্যায় দি আহিছো আৰু ন্যায় দি থাকিম অহা বিধানসভা নিৰ্বাচনতো আমি সংখ্যালঘু অধ্যুষিত এলেকাত বা সংখ্যালঘু অধ্যুষিত সমষ্টিসমূহত তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আমি জনাই আছো সামগুৰিত বিজেপিৰ জয় জয়কাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীৰ মন্তব্য বদৰুদ্দিন আজমল নোহোৱা হলে বিজেপিৰ বেছিহে ভাল হ'ব বুলি কৈছে তুষ্টিকৰণ নিবিচাৰা ৰাইজৰ ভোট আমি বদৰুদ্দিন আজমল নহলেহে পাবলৈ সক্ষম হম বা তেতিয়াহে আমি পাম AIUDF সামগুৰিত থকা হলে বিজেপিৰ যি জয় হল হেয়া আমাৰ নহলহেতেন বা আমি নিজিকিলোহেতেন AIUDFৰ অৱৰ্তমানত বিজেপিয়ে লক্ষ্য আদৰ্শ কম্প্ৰমাইজ নকৰাকৈ কাম কৰি আছে উপনিৰ্বাচনত সামগুৰি সমষ্টিত যি জয় হল বিজেপিৰ হেয়া এক বৃহৎ ৰাজনৈতিক সফলতা লোকসভা নিৰ্বাচনত ফাৰ্স্ট ফেজ সেকেন্ড ফেজত সংখ্যালঘু লোকৰ আমি যথেষ্ট ভোট পাবলৈ সক্ষম হৈছিলো 65% সংখ্যালঘু থকা সমষ্টি কৰিমগঞ্জতো আমাৰ অভূতপূৰ্ব বিজয় আছিল আমি তুষ্টিকৰণ কাৰো সৈতে নকৰো সকলোকে ন্যায় দি আহিছো আৰু ন্যায় দি থাকিম या মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ তেওঁ কৈছে 26ৰ বিধানসভা নিৰ্বাচনত আমি সংখ্যালঘু অধ্যুষিত সমষ্টিসমূহত তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াম মন্তব্য আছে মুখ্যমন্ত্ৰী গৰাকীৰ তেওঁ কি কৈছিল শুনো আহক পেপাৰৰ বা সাংবাদিকসকলৰ বা অভিজ্ঞ ৰাইজৰ এটা যি ভুল ধাৰণা আছিল যে বদৰুদ্দিন আজমল থাকিলে বিজেপিৰ সুবিধা হয় মই ভাবো যে বদৰুদ্দিন আজমল নোহোৱা হলে বিজেপিৰ বেছি ভাল হ'ব কাৰণ তেতিয়া নেশ্যনেলিষ্ট যিখিনি মানুহ আছে এক্ৰছ দা বৰ্ড যোনে এপিজমেন্ট নিবিচাৰে তুষ্টিকৰণ নিবিচাৰে তেওঁলোকৰ ভোটবিলাক আমি পোৱা আৰম্ভ কৰিম আৰু এন্টি কংগ্ৰেছ ভোটবিলাক ডিভিজন নহব সেইকাৰণে পোষ্ট UDF আজি যদি UDF সামগুৰিত থাকিলেহেঁতেন আমি নিজিকিলোহেঁতেন আমি পোৱা ভোটখিনি UDF লৈ গ'লহেঁতেন গতিকে UDFৰ অৱৰ্তমানত ভাৰতীয় জনতা পাৰ্টিৰ পলিটিক্সৰ কাৰণে আমি আমাৰ লক্ষ্য আৰু আদৰ্শ কম্প্ৰমাইজ নকৰাকৈ আমি কাম কৰিব পাৰিছো লোকসভাত কৰিমগঞ্জ বিধানসভাৰ উপনিৰ্বাচনত সামগুৰি এই দুইটা এটা বৃহৎ ৰাজনৈতিক সফলতা যে যোৱা লোকসভা ইলেকশ্যনত আপোনালোকে যদি চাই যে ফাৰ্স্ট আৰু সেকেন্ড ফেজত আমি অসমৰ সংখ্যালঘু লোকৰ যথেষ্ট ভোট পাইছিলো থাৰ্ড ফেজতহে আমি পোৱা নাছিলো আৰু কৰিমগঞ্জৰ দৰে যোৰহাট লোকসভাৰ পৰাজয়ৰ কাহিনী লিখিবলৈ গৈ কৰিমগঞ্জৰ দৰে অভাৱনীয় বিজয় যিটো ভাৰতীয় জনতা পাৰ্টিৰ গোটেই ভাৰতৰ বাবে এটা ইতিহাস যে 65% মাইনৰিটি মানুহ থকা সিট এটা আমি লোকসভাত বিজয়ী হৈছিলো কিন্তু যোৰহাটৰ বিজয়ৰ কথা লিখিবলৈ গৈ কৰিমগঞ্জৰ কথাটো সবে আন্ডাৰপ্লে কৰি পেলাল সামগুৰি তাৰ ৰিপিট হৈছে যেতিয়া আপোনালোকে এটা বস্তু প্ৰিন্সিপল ঠিক কৰি লয় যে এপিজমেন্ট টু নান জাস্টিস টু অল যে আমি তুষ্টিকৰণ কাকো নকৰো ন্যায় আমি সকলোকে দিম অৰ্থাৎ আজি যদি আপোনালোকে চাই সামগুৰি সমষ্টিয়ে সিমানেই অৰুণোদয় পায় যিমান জালুকবাৰী সমষ্টিয়ে পায় সামগুৰি সমষ্টিয়ে সিমানেই মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনি পায় যিমান জালুকবাৰী সমষ্টিয়ে পায়
চামুগুৰি সমষ্টিয়ে সিমানেই বছৰত ৰাস্তা পায় যিমান জালুকবাৰীয়ে পায়, হাইৱেখিনি বাদ দিয়ক। চামুগুৰি সমষ্টিয়ে সিমানেই নিযুত মইনা পায় যিমান জালুকবাৰীয়ে পায়। অৰ্থাৎ সবকে সাথ সবকে বিকাশ। আমি সেই নীতিটোত নিৰন্তৰভাৱে থিয় হৈ আছোঁ আৰু তাৰ কাৰণে অসমৰ যিখিনি সংখ্যালঘু ৰাইজে